সাংস্কৃতিক নগৰীৰ অন্যগৰাকী জীয়ৰী সীমাৰ বিয়া সুকলমে সম্পন্ন হয়। অতি নম্ৰ বিনয়ী সীমা। বিশেষ দৃশ্যত সাংস্কৃতিক নগৰী তেজপুৰৰ নৱপ্ৰভাত শিশুগৃহৰ আশ্ৰয়ত থকা সীমা বিদ্যুৎ শইকীয়াৰ শুভ পৰিণয়খন। জীৱনৰ আদিপাঠতে নিয়তিৰ যন্ত্ৰণাতীত পৰিস্থিতিত শাৰীৰিক নিৰ্যাতনৰ সন্মুখত পৰি নৱপ্ৰভাত শিশুগৃহত 12 বছৰ বয়সতে আশ্ৰয় গ্ৰহণ কৰা সীমাই 21 বছৰ গৰকাৰ পিছত শিশুগৃহটিৰ মূল পৰিচালিকা তৃষ্ণামণি লহকৰ শইকীয়াৰ তত্বাৱধানত পৰিচালনা সমিতিৰ জৰিয়তে তেজপুৰৰে কেতেকীবাৰীৰ ৰাজেশ পতংগীয়া নামৰ যুৱকজনৰ সৈতে শুভ পৰিণয় সম্পন্ন হয়। শিশুগৃহটিত এনেদৰে জোৰোণ পূৰ্বৰে আনন্দ উল্লাসৰ মাজত আৰম্ভ হয় সীমা আৰু ৰাজেশৰ বহু প্ৰত্যাশিত বিয়াখন। সাংস্কৃতিক নগৰীখনত বিশেষ বিয়াখনৰ পৰিৱেশৰ সাক্ষী হয় তেজপুৰৰ বিভিন্ন সামাজিক ক্ষেত্ৰৰ ব্যক্তিৰ লগতে জিলা প্ৰশাসনৰ মুৰব্বী জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰ ডাঙৰীয়া, অতিৰিক্ত জিলা আয়ুক্ত কবিতা কাকতি কোঁৱৰ, আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থ, দৰং মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ পলাশমণি শইকীয়া, জ্যেষ্ঠ অধিবক্তা বেনিতা টি চুন্দি, বিশিষ্ট চিকিৎসক ডাক্তৰ প্ৰদীপ লহকৰৰ পৰা বহু সামাজিক সাংস্কৃতিক অনুষ্ঠানৰ বিষয়ববীয়াসকল। যুগ্ম জীৱন হ'ব লগা পুৱাই দৰা পক্ষৰ পৰা ৰাইজে শিশুগৃহটিত পৰম্পৰাগতভাৱে সম্পন্ন কৰে জোৰোণ প্ৰক্ৰিয়া। জোৰোণত অহা দৰা পক্ষৰ লোকসকলক শিশু প্ৰাংগণতে আপ্যায়ন কৰাৰ পিছত আয়তীসকলে ওচৰ চুবুৰীয়াৰ ঘৰত পানী তোলে। ইয়াৰ পিছতেই মাহ হালধিৰে ধুৱাই নুৱাই আয়তীৰ বিয়াখনৰ মাজত যুগ্ম জীৱনৰ আশীৰ্বাদ প্ৰদান কৰে। পুৰোহিতৰ হোম যজ্ঞ সাক্ষী কৰি স্থানীয় কেতেকেশ্বৰ দেৱালয়ত সম্পন্ন হয় বিয়াৰ মূল অনুষ্ঠান। বিভিন্ন প্ৰান্তৰ 2 শতাধিক লোক উপস্থিত হৈ দৰা কইনাক আশীৰ্বাদ প্ৰদান কৰাৰ পিছত সকলো অভ্যাগতকে শিশুগৃহটিৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা নিৰামিষ ভাতেৰে আপ্যায়নৰ ব্যৱস্থা কৰে। উল্লেখ্য, শিশুগৃহটিৰ পৰা বিয়া দিয়া এইগৰাকী তৃতীয়গৰাকী যুৱতী। এয়াই মানৱতা, যাৰ বাবে সকলো হেৰাই যায় তাৰ বাবেও ৰৈ থাকে মানৱতাৰ জয়গান গোৱা নৱপ্ৰভাত আশ্ৰয়গৃহৰ দৰে দয়াবান অনুষ্ঠানসমূহ। আমিও দুয়োৰে যুগ্ম জীৱনৰ চিনাকি প্ৰদান কৰিছোঁ। এখন বহু প্ৰত্যাশিত বহু দিনৰ পিছত আমাৰ নৱপ্ৰভাত শিশুগৃহ কেতেকীবাৰীৰ এই শিশুগৃহৰ আৱাসিক সীমা বিদ্যুৎ শইকীয়া, এই ছোৱালীজনীৰ আজি বিবাহযোগ্য হ'ল আৰু আজি ইয়াৰে তেজপুৰৰে ৰাজেশ পতংগীয়াৰ লগত তেওঁৰ বিবাহ সম্পন্ন হ'ব কিছু সময়ৰ পিছতে আৰু এই কেতেকেশ্বৰ দেৱালয়। তাৰ বাবে আমি সকলোৱে ছোৱালীজনীক আশীৰ্বাদ দিবলৈ ইয়াত উপস্থিত হৈছোঁ।